মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে এক্সামপেডিয়া অসম চেনেলটোলৈ স্বাগতম জনাইছো। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো এখন অসমীয়া ৰচনা যিখনৰ নাম হৈছে ছ'চিয়েল মিডিয়া আৰু সমাজত ইয়াৰ প্ৰভাৱ। এই ৰচনাখন ছাত্ৰ-ছাত্ৰী অসম হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত সততে আহি থকা দেখিবলৈ পোৱা যায়। তেন্তে আহা ৰচনাখন আৰম্ভ কৰোঁ। আৰম্ভণি। সৃষ্টিকৰ্তাৰ সৃষ্টিৰ গৃহতম ৰহস্যৰ ভেদ কৰিবৰ কাৰণে মানুহৰ প্ৰচেষ্টা সীমাতীত। মানুহে নোপোৱাটো পাবলৈ আৰু নেদেখাটো চাবলৈ সদায় ব্যগ্ৰ। সেয়ে মানুহে প্ৰকৃতিৰ বুকুত সৰ্বস্ব উদ্ঘাটন কৰি ন ন দিশেৰে আগুৱাই যাবলৈ অহৰহ প্ৰচেষ্টা চলাই আছে। আৰু মানুহেই যে সকলো জীৱৰ ভিতৰত শ্ৰেষ্ঠ তাক পদে পদে প্ৰতিপন্ন কৰি আহিছে। জুই আৰু লো আৱিষ্কাৰ হোৱাৰ দিন ধৰি বৰ্তমানলৈকে মানুহৰ দ্বাৰা সৃষ্ট বা আৱিষ্কৃত সামগ্ৰীৰ অন্তহীন সংজ্ঞা। এই সকলো আৱিষ্কাৰৰ মূলতে হৈছে বিজ্ঞানৰ অৱদান আৰু সেই সকলোবোৰ ন ন পৰীক্ষা নিৰীক্ষাৰেই ফচল। এনে ফচলৰ এবিধ নৱতম সংযোজন হৈছে ছ'চিয়েল মিডিয়া। ছ'চিয়েল মিডিয়াৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহৰ লগত যোগাযোগ স্থাপন কৰিব পাৰি। বিভিন্ন বাৰ্তা খবৰ পাব পাৰি। ছ'চিয়েল মিডিয়া কি? বৰ্তমান যুগত যুৱ প্ৰজন্মৰ মাজত ছ'চিয়েল মিডিয়া অতিকৈ প্ৰিয় মাধ্যম। ছ'চিয়েল মিডিয়া এনে এবিধ মাধ্যম যাৰ জৰিয়তে অতি কম সময়ৰ ভিতৰত বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহৰ লগত যোগাযোগ স্থাপন কৰিব পাৰি। বৰ্তমান যুগত ছ'চিয়েল মিডিয়া বুলি ক'লে ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইট, ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম, টুইটাৰ আদি মাধ্যমবোৰৰ কথা ক'ব পাৰি। এইকেইবিধ এনে এবিধ যোগাযোগৰ মাধ্যম যাক কম্পিউটাৰ ছিষ্টেম মোবাইলৰ লগত সংযোগ কৰি এজনে আনজনৰ লগত সংযোগ স্থাপন কৰিব পাৰে। অৱশ্যে এই সংযোগ ছেটেলাইট, টেলিফোন লাইন, অপ্টিকেল কেবুল, মোবাইল আদিৰ দ্বাৰাহে সম্ভৱ। ছ'চিয়েল মিডিয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ। ছ'চিয়েল মিডিয়া বৰ্তমান যুগৰ এক জনপ্ৰিয় মাধ্যম। পৃথিৱীৰ প্ৰায় প্ৰতিজন মানুহেই বৰ্তমান যুগত ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰে। এই মাধ্যমবিধৰ ব্যৱহাৰৰ ফলত পৃথিৱীখন এখন ঘৰ আৰু প্ৰতিখন ৰাষ্ট্ৰই ঘৰখনৰ সদস্যত পৰিণত হৈছে। ছ'চিয়েল মিডিয়া এক গণমাধ্যম যাৰ জৰিয়তে ইমেইল কৰি বিশ্বৰ যিকোনো ঠাইলৈ তথ্য প্ৰেৰণ কৰিব পাৰি বা তথ্য সংগ্ৰহ কৰিব পাৰি। সাধাৰণতে শিক্ষা, দৰৱ, ভাষা, ছফ্টৱেৰ, কম্পিউটাৰ, ব্যৱসায়, আমোদ প্ৰমোদ, বন্ধুত্ব আদি বিভিন্ন সময় গণমাধ্যম স্বৰূপে ছ'চিয়েল মিডিয়াৰ দ্বাৰা সংগ্ৰহ বা স্থাপন কৰিব পাৰি। ছ'চিয়েল মিডিয়াৰ ইতিবাচক দিশ। ছ'চিয়েল মিডিয়াৰ সহায়ত অতি কম সময় আৰু কম খৰচত বিশাল তথ্য প্ৰেৰণ বা সংগ্ৰহ কৰিব পাৰি, যিয়ে বিভিন্ন দিশত সফলতা অৰ্জন কৰাত সহায় কৰিছে। বৰ্তমান সমগ্ৰ বিশ্বত ৩ কোটিৰো অধিক লোকে এইবিধ মাধ্যম ব্যৱহাৰ কৰে। ছ'চিয়েল মিডিয়াৰ ইতিবাচক দিশসমূহ হৈছে ক. অতি কম সময় কম খৰচত বিভিন্ন তথ্য সংগ্ৰহ আৰু প্ৰেৰণ কৰিব পাৰি। বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহৰ লগত যোগাযোগ স্থাপন কৰিব পাৰি। গ. বিশ্বৰ বিভিন্ন প্ৰান্তৰ খবৰ সংগ্ৰহ, চিঠিপত্ৰৰ আদান প্ৰদান, ব্যৱসায় সম্বন্ধীয় আলোচনা, বিভিন্ন বিনোদন, কম্পিউটাৰ গেম, শিক্ষা তথা বৈজ্ঞানিক গৱেষণা পত্ৰ সংগ্ৰহ আৰু অধ্যয়ন আদি দৈনন্দিন ব্যৱহাৰ কৰা হয়। নেতিবাচক দিশ।
সকলো বস্তুৰে ইতিবাচক আৰু নেতিবাচক দিশ কিছুমান থাকে। ছ'চিয়েল মিডিয়াৰ কিছুমান নেতিবাচক দিশ পৰিলক্ষিত হয়। ইয়াৰ দ্বাৰা যিদৰে সকলো ধৰণৰ জ্ঞান লাভৰ তথ্য আহৰণ কৰিব পাৰি, ঠিক সেইদৰে বহু ছাত্ৰ-ছাত্ৰীয়ে প্ৰাপ্তবয়স্কৰ বাবে থকা অপ্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰি ক্ষতিগ্ৰস্ত হোৱা দেখা গৈছে। বহুতে আকৌ অপ্ৰয়োজনীয় ইমেইল, মেছেজ, ভিডিঅ' আদি প্ৰেৰণ কৰি সময় নষ্ট কৰে। লগতে বিভিন্ন ধৰণৰ ফটো আপলোড কৰিও সময় নষ্ট কৰে। বিভিন্ন হকাৰে মাজে সময়ে মানুহক বিপথে পৰিচালিত কৰাৰ উপৰিও বিভিন্ন তথ্য পাতি ভাইৰেল কৰাৰ বাবে কেতিয়াবা কোনোৱে মৃত্যুক আঁকোৱালি লোৱাও দেখা যায়। সামৰণি। বৰ্তমান পৃথিৱীৰ প্ৰায় সকলো লোকৰ দৰে আমাৰ ভাৰতবৰ্ষতো ছ'চিয়েল মিডিয়া এক সহজলভ্য আৰু সুলভ মাধ্যম হৈ পৰিছে। উল্লেখযোগ্য যে ছ'চিয়েল মিডিয়াই বিশ্বৰ দূৰ-দূৰণিৰ সৰু-বৰ সকলো প্ৰান্তক সংযোগ ঘটায়। বিশাল পৃথিৱীখনক নিচেই সংকুচিত কৰি পেলাইছে। ছ'চিয়েল মিডিয়াৰ ঋণাত্মক দিশবোৰ ত্যাগ কৰি ধনাত্মক দিশবোৰ গ্ৰহণ কৰিব পাৰিলে যুৱ প্ৰজন্মৰ লগতে এটা জাতি, এখন ৰাষ্ট্ৰৰ মংগল সাধন হ'ব। ছাত্ৰ-ছাত্ৰীসকল, এইখনে আছিল ৰচনাখন। তোমালোকৰ ৰচনাখন যদি ভাল লাগিছে তেন্তে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। লগতে লাইক কৰিবা, যিমান পাৰা সিমান নিজৰ বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো উপকৃত হয়। লগতে কিবা অসুবিধা থাকিলে কমেণ্টৰ যোগে মোৰ লগত যোগাযোগ হ'ব পাৰিবা। ধন্যবাদ।